নেশ্যন কাপ 2025-ৰ থাৰ্ড প্লেচ মেচত ওমানক পৰাস্ত কৰিলে ইণ্ডিয়াই আৰু ব্ৰঞ্জ মেডেলিষ্ট হ'ল। প্ৰথমবাৰ পাৰ্টিচিপেট কৰিছিল ইণ্ডিয়াই কাফা নেশ্যন কাপত আৰু প্ৰথমবাৰেই ইণ্ডিয়াই খুব সুন্দৰ খেলিছে। থাৰ্ড প্লেচ মেচখনত ইণ্ডিয়াই ওমানক হৰুৱাইছে। বিশ্বাস কৰক, ওমান হৈছে 79 ৰেংকিঙৰ টীম আৰু ইণ্ডিয়া 133 ৰেংকিং। ইণ্ডিয়া আৰু ওমানৰ যদি ইয়াৰ আগত হেড টু হেড ৰেকৰ্ড চাওঁ তেন্তে 10খন মেচ খেলিছিল য'ত ইণ্ডিয়াই এখন মেচতো ওমানৰ লগত জয়ী হ'ব পৰা নাছিলে। 7খনত ওমানে জিকিছিল আৰু 3খনত ড্ৰ হৈছিল। অৰ্থাৎ ইতিহাসত প্ৰথমবাৰৰ বাবে ওমানক পৰাস্ত কৰিলে ইণ্ডিয়াই। এয়া কিন্তু সৰু কথা নহয়, কাৰণ ওমান হৈছে 79 ৰেংকিঙৰ টীম। ৱেল ডান টিম ইণ্ডিয়া, খুব সুন্দৰ খেলিছে টিম ইণ্ডিয়াই। মেচখনৰ কথালৈ যদি আহোঁ, ইণ্ডিয়াৰ প্লেইং 11 আছিলে এনেধৰণৰ: গুৰপ্ৰীত সিং সন্ধু গলকিপাৰ, কেপ্টেইন আছিলে ৰাহুল ভাইকে, আনৱাৰ আলী, নিখিল প্ৰভু, লাললিন জুৱালা চাংটে, বিক্ৰম প্ৰতাপ সিং, ইৰফান য়াদৱ, মহেশ সিং নৰম, হিমাংশু ৰাল্টে, মহম্মদ ওবেইছ আৰু দানিছ ফাৰুক ভাট। প্ৰথম হাফটোতো কাৰো ফালৰ পৰা গ'ল নহ'ল। ইণ্ডিয়াই এটেকিং খেল খেলিছিল। আমাৰ ইৰফান য়াদৱে সুন্দৰ সুযোগো পাইছিলে গ'ল দিয়াৰ। গ'ল হ'লেতো হয়তো এখন খেল ড্ৰত সমাপ্ত নহয়ে শেষলৈ। প্ৰথম হাফটোতো কাৰো গ'ল নহ'ল। তাৰপিছত 55 মিনিটত ওমানে প্ৰথমটো গ'ল দিয়ে। ইয়াৰ পিছত 80 মিনিটত ইণ্ডিয়াই কামবেক কৰে। উদান্তা সিঙে দিয়ে গ'ল। ওমানৰ টীমটোৱে এটা ৰেড কাৰ্ডো খাইছে। পিছত 1-1ত 90 মিনিটত শেষ হোৱাৰ পিছত খেলখন এক্সট্ৰা টাইমলৈ আহে। এক্সট্ৰা টাইম 30 মিনিটতো কাৰো গ'ল নহ'ল আৰু খেলখন পেনাল্টিলৈ গ'ল। আৰু পেনাল্টিত আমাৰ গুৰপ্ৰীত সিং সন্ধু ছুপাৰ হিৰো হয়। ওমানৰ সন্মুখত ৱাল হৈ থিয় দিলে গুৰপ্ৰীত সিং সন্ধুৱে আৰু সুন্দৰ ছেভ কৰি পেনাল্টিত 3-2ত মেচখন ইণ্ডিয়াক জয় কৰোৱায়। চাব্বাছ গুৰপ্ৰীত সিং সন্ধু, ৱেল ডান গুৰপ্ৰীত সিং সন্ধু। আমাৰ ৱাল হয়, টিবাৰ হয় গুৰপ্ৰীত সিং সন্ধু। আৰু প্ৰথমখন মেচতো তাজিকিস্তানৰ বিৰুদ্ধে যিখন মেচ আছিল, সেইখন মেচতো আমি গুৰপ্ৰীত সিং সন্ধু দেখিছিলোঁ কিমান সুন্দৰ ছেভ কৰিছিল, আৰু সেই মেচখন ইণ্ডিয়াত জয় হৈছিল। গতিকে যি থাৰ্ড প্লেচৰ মেচখন আছিল, থাৰ্ড প্লেচৰ মেচখনতো গুৰপ্ৰীত সিং সন্ধুৱে ছুপাৰ হিৰো হয় এই মেচখন জয় কৰোৱাত ইণ্ডিয়াক। আৰু কোচ খালিদ জামিলক তো প্ৰশংসা কৰিবই লাগিব। গুড জব খালিদ জামিল। ইমান ধুনীয়াকৈ ইণ্ডিয়া টীমটোক নেতৃত্বলৈ আগুৱাই লৈ গৈছে। আগুৱাই লৈ নিয়াৰ বাবে খালিদ জামিলক এই ক্ষেত্ৰত ধন্যবাদ দিব লাগিব। খালিদ জামিলৰ বহুতে হয়তো খালিদ জামিলক বিপক্ষে কৈছিলে খালিদ জামিল যেতিয়া কোচ হৈছিলে, কিন্তু খালিদ জামিলে সেইখিনি কৰি দেখুৱালে যিটো ইণ্ডিয়াই ইয়াৰ আগতে কেতিয়াও কৰিব পৰা নাছিলে। আৰু জয়ৰ কাৰণে ইণ্ডিয়াই চট পঠাব লগা হৈছিলে। জয় এক বছৰ হৈ যায়, 1.5 বছৰ হৈ যায়, ইণ্ডিয়াই কিন্তু জয়ৰ মুখ নেদেখে। কিন্তু এইবাৰ কাফা নেশ্যন কাপত যি 4খন মেচ হৈছে, 4খনৰ মেচৰ ভিতৰত 2খন জয়ী হৈছে, এখন ড্ৰ হৈছে আৰু এখনত হাৰিছে ইৰাণৰ লগত কাফা নেশ্যন কাপত। আৰু এনেদৰে থাৰ্ড প্লেচৰ উইনাৰ কৰি ব্ৰঞ্জ মেডেলিষ্ট কৰাইছে খালিদ জামিলে। গতিকে খালিদ জামিলক এই ক্ষেত্ৰত প্ৰশংসা কৰিবই লাগিব। কিন্তু ইণ্ডিয়াই কাফা নেশ্যন কাপত ভাল প্ৰদৰ্শন কৰাৰ পিছত এতিয়া টীমটোৰ মনোবল আৰু বৃদ্ধি হ'ব, আৰু বাঢ়িব। কাৰণ এতিয়া অক্টোবৰত এছিয়ান কাপ কোৱালিফিকেশ্যনৰ 2খন মেচ আছে ছিংগাপুৰৰ লগত। গতিকে তাৰ বাবে ইণ্ডিয়াই ধুনীয়াকৈ সাজু হ'বলৈ পাৰিব। মনোবল বাঢ়ি যাব টীমটোৰ। আৰু লগতে যিহেতু তাতে যি ছিংগাপুৰৰ লগত এছিয়ান কাপ কোৱালিফিকেশ্যনৰ 2খন মেচ আছে অক্টোবৰত, গতিকে তাতে আৰু ভাল খেলুৱৈ আনিব পাৰিব। ক'ত দুৰ্বলতা দেখিলে ইয়াতে কাফা নেশ্যন কাপত সেই জেগাখিনিত ভাল প্লেয়াৰ সোমাব পাৰিব। কাৰণ আণ্ডাৰ-23 টীমৰ পৰাও চিলেক্ট কৰিব পাৰিব। আৰু মোহন বাগানৰ যদি খেলুৱৈ আহে তেতিয়াহ'লে টীমটো ধুনীয়াকৈ সাজু কৰিব পাৰিব ছিংগাপুৰৰ লগত যি এছিয়ান কাপ কোৱালিফিকেশ্যন মেচ আছে তাৰ বাবে। আকৌ এবাৰ শুভেচ্ছা থাকিল ইণ্ডিয়া টীমটোলৈ। হিষ্টৰিক উইন হয়, ওমানৰ দৰে টীমক হৰুৱাই থাৰ্ড প্লেচৰ মেচত জয়ী হৈ কাফা নেশ্যন কাপৰ ব্ৰঞ্জ মেডেলিষ্ট হোৱাৰ বাবে ইণ্ডিয়া টীমটো। গতিকে ইয়াত সহজ কথা নহয়, সৰু কথা নহয়, বহুত ডাঙৰ কথা। তাৰ বাবে ইণ্ডিয়া টীমটো আকৌ এবাৰ শুভেচ্ছা থাকিল ইণ্ডিয়া টীমটোলৈ। কাফা নেশ্যন কাপ শেষ হ'ল। কাফা নেশ্যন কাপৰ ফাইনেল মেচখন ইৰাণ আৰু উজবেকিস্তানৰ মাজত আছিলে। আৰু উজবেকিস্তানে ইৰাণক 1-0 গ'লত পৰাস্ত কৰে। আৰু
প্ৰথমবাৰ টাইটেল লাভ কৰে উজবেকিস্তানে, আৰু যোৱাবাৰৰ চেম্পিয়নছ দল ইৰাণক পৰাস্ত কৰে উজবেকিস্তানে 1-0। তো এইবাৰৰ চেম্পিয়নছ দল হ'ল উজবেকিস্তান, ৰানাৰ্ছ আপ ইৰাণ, থাৰ্ড প্লেচ ইণ্ডিয়া আৰু ফ'ৰ্থ প্লেচ হ'ল ওমান। তো এয়া আছিলে আজিৰ ভিডিঅ'টো। আগলৈ ইণ্ডিয়ান টিমটো এনেদৰে আগবাঢ়ি যাওক, ইণ্ডিয়ান টিমটো ফ'ল' কৰি যাম, ইণ্ডিয়ান টিমটোৰ সকলো ভিডিঅ' বনাই যাম। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।